এইট পে কমিশন 2026 চনত লাগু হবলৈ গৈ আছে। প্ৰত্যেকেই অধিক আগ্ৰহেৰে বাঢ়ি আছে আপোনালোকৰ দৰমহা কিমান বৃদ্ধি পাব, কিমান পাৰ্চেন্ট বৃদ্ধি পাব পাৰে। সো আজিৰ ভিডিঅ'ত এইটো বেসিক্যালি আলোচনা কৰিম। বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছো। বহুতে মোক ভিডিঅ' বনাবলৈ অনুৰোধ কৰিছিল, ভিডিঅ' এটা বনাব লাগে বিভিন্ন টপিকৰ ওপৰত, টেট সম্পৰ্কীয় টপিকৰ ওপৰত বা ইত্যাদি প্ৰিপাৰেশ্যন অফ এক্সামিনেশ্যন আৰু ইনফৰমেশ্যন ভিডিঅ'বিলাক বনাই আছিলো। তো সেইকাৰণে মই বহুত দিনৰ পৰা ভিডিঅ' বনাব নাছিলো। এটা বেসিক কাৰণত মই আকৌ এটা ভিডিঅ' লৈ আহিছো। তো আপোনালোকৰ অনুৰোধ মৰ্মে মই 8 পে কমিশনটো আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত যদি নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ৰেসপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে জানে 8 পে কমিশন 2026 চনত ইমপ্লিমেণ্ট হ'ব। বহুত মানে নিউজ চেনেলতো চাইছে আপোনালোকে, বহুত ইউটিউব চেনেলতো চাইছে। তো গতিকে বহুতৰে এটা আগ্ৰহ যে কিমান পাৰ্চেন্ট মানে কিমান শতাংশ বৃদ্ধি হ'ব পাৰে। সো এই ভিডিঅ'ৰ যোগেদি মই সেইটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ফিটমেন কিমান বুলি শুনিছে, আপোনালোকে ফিটমেন বিষয়ে হয়তো জানে যে বেসিকৰ যিমান গুণ বৃদ্ধি হয় ইয়াকে ফিটমেন বুলি কোৱা হয় বেসিক্যালি। তো বেসিকৰ কিমান গুণ বৃদ্ধি হ'ব পাৰে। বেসিক স্যালারি যেটো বিপি মানে বেসিক পে, পিবি মানে পে ব্যান্ড যেটো স্কেল থাকে সেইটো পে ব্যান্ড, আৰু জিপি মানে গ্রেড পে। এই গ্রেড পে এন্ড পি ব্যান্ড এই দুটা মিলি হয় বেসিক পে। আর ফিটমেন হৈছে এই বেসিক পে কিমান গুণ বৃদ্ধি হ'ব এই 8 পে কমিশনত। এই ফিটমেন যেটো এইটো মিডিয়াৰ অনুসৰি বা ইয়া হৈছে 1.97 হোৱাৰ চান্স আছে। বহুতে কিছুমানে কৈ আছে যে এইটো 2 পইণ্ট সামথিংও হ'ব পাৰে, মেবি 1.5 এনেকুৱা হ'ব পাৰে। তো গতিকে দুয়োটাই আমি চাম কিমান দূৰ হ'ব পাৰে। কিন্তু যেটো মানে বেছি মিডিয়া ৰিপৰ্ট সেইটো হৈছে 1.97 হোৱাৰ চান্স আছে। এইটো হ'ব পাৰে, তেতিয়া আমি চাম। কাৰণ যেতিয়া হ'ব তেতিয়া চাব মুদ্ৰাস্ফীতি কিমান দূৰ বৃদ্ধি পাইছে, তাৰ ওপৰত ভিত্তি কৰি এইটোহে বনাব। তেতিয়া যদি আপোনাৰ বেসিক পেটো যদি থাকে আপোনাৰ মেবি ধৰিলো 30,000 বেসিক পে হৈ আছে। এই 30,000ৰ 1.97 দি গুণ কৰিব, তাৰমানে অলমোষ্ট ডাবল। তো অলমোষ্ট ডাবল যদি হয় তো এইটো কিখিনি হয়। ক্যালকুলেটৰত যদি আমি কৰোঁ 30,000 ইনটু 1.97 তেতিয়াহ'লে হৈ আছে কিমান 59,100 নতুন বেসিক পে হৈ আছে। বেসিক পে হৈ আছে 59,000 ধৰিলো, 59,000 নতুন বেসিক পে। কিন্তু ইয়াতে কথা হ'ল আপোনালোকৰ ডিএটো কিন্তু জিৰ' হৈ যাব। ডিএটি কিন্তু একদম জিৰ' হৈ যাব। প্ৰথম মাহত হয়তো জিৰ' হ'ব পাৰে, নেক্সট মাহত ডিএটো কিন্তু 0% হৈ থাকিব। তাৰমানে কোনো ধৰণৰ ডিএ এড নহ'ব প্ৰথম 3 মাহ। তাৰপিছত 2% এটা আহিব পাৰে, মেবি প্ৰথম মাহতেই 2%টো আহিব পাৰে। তো গতিকে আসল কথাটো হ'ল কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ব এইটো। এয়া চাওক বিপি মানে বেসিক পে যে আমি 30,000 ধৰিছিলোঁ বৰ্তমান বেসিক পে 30,000 থাকিলে ইয়াৰ স্যালারি মোটামুটি নেট স্যালারিটো আহে 43,000 নেট, গ্রস নহয়। আৰু যদি 59,000 বেসিক পে হয় 2026ত তেতিয়াহ'লে তাৰ নেট স্যালারি মান আহিব 52,000 মান আহিব। এটা আনুমানিক কি একজেক্ট নহয়, এইফালে হ'ব 500 ওপৰত 500 তলত এনেকুৱা হ'ব পাৰে। তেতিয়া এই যে 43,000 টু 52,000 হ'ল, এইটো হ'ল ইনক্ৰিজ কিমান হ'ল আমাৰ 9,000। 43,000ৰ পৰা বৃদ্ধি হ'ল, কিমান বৃদ্ধি হ'ল এইটো হ'ল 9,000 টোটাল 9,000 হ'ল। 43,000ৰ ভিতৰত 9,000 বৃদ্ধি হ'ল। মানে তেতিয়াহ'লে ইনক্ৰিজ ৰেটটো কিমান হ'ল, যেটো প্ৰথমতে আলোচনা কৰিছিলোঁ যে 20% টু 30% বৃদ্ধি হোৱাৰ চান্স আছে এজ পাৰ মিডিয়া ৰিপৰ্ট। গতিকে এইটো চাওক কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল। ক্যালকুলেটৰত আহিলোঁ কিমান আছিল 43,000, এইটোৰ ইনক্ৰিজ মানে প্লাছ 20%।
তেতিয়াহ'লে কিমান হ'ল 51,600 তাৰ মানে অলমষ্ট কিমান হ'ল 20% বৃদ্ধি হ'ল ইয়াত আছিল 52,000 তো গতিকে যেটো মিডিয়া ৰিপৰ্টে দাবী কৰিছে ওয়েবসাইট নিউজে দাবী কৰিছে যে 20% to 30% হ'ব পাৰে সেয়া কিন্তু ৰাইট হ'বলৈ গৈ আছে গতিকে আপোনালোকে এটা মোটামুটি আইডিয়া পাইছে যে কিমান পার্সেন্ট বৃদ্ধি হ'ব পাৰে মোটামুটি এটা আইডিয়া পাইছে কিমান পার্সেন্ট বৃদ্ধি হ'ব পাৰে তো কথাটো হ'ল 20% to 30% এইটো বেছি চান্স আছে ইমান ডাঙৰ এটা বৃদ্ধি হোৱাৰ চান্স নাই 20% অথবা 20% to 30% হোৱাৰ চান্স আছে তো ফ্ৰেন্ডস এইখিনি আছিল আজিৰ ইনফৰমেশন 8 পে কমিশনত কিমান পার্সেন্ট স্যালারি বৃদ্ধি হ'ব এই বিষয়ে বহুতে মোক সুধি আছিল তো ময়ো এটা থুলমূল আবাক দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ইয়াৰ পৰা নিশ্চয় আপোনালোকে এটা গম পাইছে যে কিমান পার্সেন্ট বৃদ্ধি হ'ব তো অলমোস্ট আমি ধৰি ৰাখিলোঁ 20 to 30% বৃদ্ধি হ'ব পাৰে তো যেতিয়া আহিব তেতিয়া দেখা যাব তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ সো মাচ